নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ছেকেণ্ড চেপ্টাৰটো বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ কেইটামান MCQ চাম, ঠিক আছে। তো প্ৰথম MCQটো হৈছে 23 চনত মৃতশক্তি জয়যুক্ত হয়। তো ইয়াৰ অপশ্যনবোৰ হ'ল 1615, 1918, 1818, 1516। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1918 চন, ঠিক আছে। তাৰপৰা নেক্সট প্ৰশ্নটো হ'ল আমাৰ 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল? তো অপশ্যনবোৰ হ'ল আমাৰ ফৰাচী বিপ্লৱ, আগষ্ট বিপ্লৱ, ৰুছ বিপ্লৱ, সেউজ বিপ্লৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ৰুছ বিপ্লৱ, ঠিক আছে। 3 নম্বৰ প্ৰশ্নটো হ'ল 23 চনত গান্ধীজীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতবৰ্ষলৈ উভতি আহিছিলে। 1691 চনত, 1820 চনত, 1891 চনত আৰু 1990 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ 1891 চন, ঠিক আছে। 4 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়। কিমান চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়? তো এনচাৰটো হ'ব তোমালোকৰ 1893 চন। অপশ্যনবোৰ আছিলে 1910, 1726, 1620, 1893 চন। বাকী 5 নম্বৰ প্ৰশ্নটো হ'ল সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা, স্বৰাজ, সত্য আৰু গ্ৰাম্য। তো ইয়াৰ এনচাৰ হ'ব কি? অহিংসা। 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ হৈছে সীমান্ত গান্ধী হিচাপে জনা যায় কাক? খান আব্দুল গফুৰ খাঁ, খান ৰহমত খাঁ, মহম্মদ আলী জিন্না, তৈমুৰ জিন্নাতুল। তো ইয়াৰ এনচাৰ হ'ব খান আব্দুল গফুৰ খাঁ। তো ইয়াত যিবিলাক অপশ্যন আছে তোমালোকে সেই অপশ্যনবিলাকৰ বিষয়ে অলপ চাবা, ঠিক আছে। কিতাপৰে প্ৰশ্ন হয়, পাঠটো পঢ়িলেই পাবা। 7 নম্বৰটো হ'ল সাবৰমতী আশ্ৰম অৱস্থিত। এইটো চবেই জানে, গুজৰাটত অৱস্থিত। 8 নম্বৰটো হ'ল মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। কিমান চনত উভতি আহিছিলে? এনচাৰটো দিয়া আছে 1891 চন, ঠিক আছে। অপশ্যনবোৰ চাই ল'বা। বাকী 9 নম্বৰ, গান্ধীৰ দাণ্ডি যাত্ৰা আৰম্ভ হৈছিলে কিমান চনত? 1930 চনৰ 12 মাৰ্চত। দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিলে কিমান চনত? 1931 চনত। এইবোৰ চব কিতাপৰে প্ৰশ্ন হয় তোমালোকৰ। মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে 1939 চনৰ 22 ডিচেম্বৰত। অপশ্যনবোৰ আছিলে 1931 চনৰ 22 ডিচেম্বৰ, 1938 চনৰ 2 ডিচেম্বৰ, তেনেকৈ অপশ্যন দিয়া আছিলে। 12 নম্বৰটো হ'ল মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। উক্ত কথাফাকি কাৰ আছিলে? সুভাষ চন্দ্ৰ বোস। এইটোতো বহুত ফেমাছ কোট হয় বা ফেমাছ লাইন হয়, তোমালোকে সকলোৱে জানাই চাগে। তাৰপিছত আহিলে আমাৰ দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ কৰা কাৰণ সত্যাগ্ৰহীজন কোন আছিলে? গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন আছিলে? আচাৰ্য বিনোৱা ভাৱে, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, মতিলাল নেহেৰু। এনচাৰ হ'ব তোমালোকৰ আচাৰ্য বিনোৱা ভাৱে। 14 নম্বৰ, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিলে ক্লেমেণ্ট এটলি, থেৰেছা মে, উইনষ্টন চাৰ্চিল, ৰামজে মেকডোনাল্ড। তো এনচাৰ হ'ব তোমালোকৰ ৰামজে মেকডোনাল্ড। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা, সাম্প্ৰদায়িক মানে ধৰ্মক লৈ ভাগ বিতৰণ কৰাটো কোৱা হয়, ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিলে ৰামজে মেকডোনাল্ড। 15 নম্বৰটো হ'ল তোমালোকৰ ব্ৰিটিছ সাংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিলে? ফেব্ৰুৱাৰী 1947 চন, জুন 1947, জুলাই 1947, মাৰ্চ 1947। তো এনচাৰ হ'ব তোমালোকৰ জুলাই 1947। আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল জাৰ্মানীত, ছিংগাপুৰত, জাপানত, ভাৰতবৰ্ষত। এইটোতো জানাই তোমালোকে, আজাদ হিন্দ ফৌজ ক'ত জন্ম হৈছিলে? জাপানত জন্ম হৈছিলে।